চৰকাৰলৈ বাট নাচাই জান মুকলি কৰিবলৈ ওলাই আহিল ৰাইজ। নলবাৰীত চৰকাৰী উন্নয়নৰ স্বৰূপ ওলাল। মৰণত শৰণ লৈ সমস্যা সমাধানৰ বাবে থানপাতকুছি হঠাজানত নামিল কেইবাগৰাকীও ব্যক্তি। থানপাতকুছি হঠাজানৰ পানী আবদ্ধ হৈ প্ৰায় 30খন গাঁৱৰ কৃষিভূমি পানীৰ তলত। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত থানপাতকুছি হঠাজানত ধুৰকুছিৰ ভগ্ন কাঠৰ দলংখন পৰি থকাৰ বাবে আৰু আমৰা শিৱ মন্দিৰ নোনা মথাউৰি পথত থকা সৰু কালভাৰ্টৰ বাবে বৃহত্তৰ দক্ষিণ ঘগ্ৰাপাৰৰ প্ৰায় 30খনৰো অধিক গাঁও পানীত উপচি পৰাৰ লগতে কৃষক ৰাইজক ক্ষতিগ্ৰস্ত কৰিছে। লক্ষণীয় যে ধুৰকুছি দলঙৰ তলত পুৰণি কাঠৰ দলংখন বিভাগে উঠাই নিদিয়াৰ বাবে জানটোৰ পানী ওলাই যোৱাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। জানটোৰ ঠায়ে ঠায়ে বাঁহ আৰু প্ৰকাণ্ড গছ উভালি পাৰি পানী আবদ্ধ হৈছে। আনফালে ধুৰকুছি দলঙৰ কাষত গৰাখহনীয়াৰো সৃষ্টি হৈছে। কৃষক ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মৰণত শৰণ দি বৃহস্পতিবাৰে দলে বলে জান মুকলি কৰিবলৈ ওলাই আহিল কেইবাগৰাকীও লোক। থানপাতকুছি হঠাজানটো কিছু মুকলি কৰিলেও যদিও সম্পূৰ্ণ মুকলি কৰিবলৈ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক আবেদন ভুক্তভোগী ৰাইজৰ। আমাৰ প্ৰায় 25খন গাঁৱৰ প্ৰায় মোটামুটি 100জনৰো অধিক মানুহ ইয়াত লগ লাগিছে। আপোনালোকে ইয়াত দেখিছে আৰু পানীটো বহুত মানুহ আছে, বহুত ভিজি আছে। এই ৰাস্তা জানটোত গোটেই মানুহেই আছে, নালও আছে, ভেলাও আছে, মানে ভেলা দিও কাম কৰি আছে। আমাৰ সমস্যাটো হৈছে কি, এই যিটো আমাৰ ঘগ্ৰা জান, এইটো একদম তামোলপুৰৰ পৰা ঘগ্ৰাপাৰৰ মাজেদি আহি তেনেকৈ যায় সত্ৰজানত লাগিছে। এই গোটেই জানটো মানে জাবৰ মেটেকা আৰু এই জানত থকা কিছুমান গাছ বাঁহ এইবিলাক জানত পৰি পেলাই গোটেই জানটো ব্লক কৰি দিছে, পানীটো ব্লক কৰি ৰাখিছে। যাৰ ফলত আমাৰ এই যি 25-30খন গাঁৱৰ মানুহে খেতি পথাৰত নামিব পৰা নাই। কোনোৱে আজি শাওণৰ মাহৰ প্ৰায় 15 দিন যায়, এই 15 দিনত এটা গুচিও ল'ব পৰা নাই। সেই সূত্ৰে আমি ইয়াত আজি কিছু সংখ্যক মানুহ লগ লাগিছোঁ আৰু আপোনালোকৰ মাধ্যমেদি এই সংবাদ মাধ্যমৰ যোগেদি আমাৰ চক্ৰবিষয়া ঘগ্ৰাপাৰ চক্ৰবিষয়া মহোদয়ক জনাব বিচাৰোঁ যে আমাৰ এই যিটো জান আছে, এই জানটোৰ যিখিনি মানে ৰাইজৰ যিখিনি অসুবিধাত পৰিছে জাবৰ জোঁথৰৰ ক্ষেত্ৰত, এই জনসাধাৰণ মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ৰাইজৰ সহযোগত আমি ৰাইজৰ লগত থাকিম আৰু তেখেতৰ প্ৰশাসনেও তেখেতসকলৰো মানে কিছু মানে আধুনিক যন্ত্ৰ পাতি লৈ আহি, আজিকালি মেচিন যিহেতু আধুনিক যন্ত্ৰ মেচিন বহুত আছে, সেইখিনি লৈ আহি আমাক অলপ এই খেতিয়ক ৰাইজৰখিনি অকণমান সকাহ এইখিনি মোৰ প্ৰশাসনৰ ওচৰত অনুৰোধ। গাঁও বুলি ক'লে আচলতে আপোনাক কিমান হৈছে আপোনালোকে জানে, মই কৈছোঁৱেই যিহেতু কথাটো একদম মানে ঘগ্ৰাপাৰৰ পৰা ধৰি কথা বিলপাৰ কওক, বুৰবুৰি খক্তা কওক, বুৰবুৰি কওক, কৈ যে জাবুৰি হৈছে নাৰপাৰা ধনাৰা প্ৰায় 20খনতকৈ অধিক গাঁও, কম নহয়। যদি এফালৰ পৰা হিচাপ যায় এইটোৱে জানে একমাত্ৰ পানী যোৱা ৰাস্তা এইটো। আৰু কিছু অহা ধৰিলোকে মাজে মাজে বান পাতিও মাছ মৰাৰ যিটো মানে মাছ মৰাৰ ব্যৱস্থা কৰাৰ কাৰণে বানবিলাক পাতি ধৰিছে, মানে মাছ জাগাই সেইবিলাকো উঠাই দিব লাগে। এইখিনি সমস্যা মানে যিহেতু মানুহখিনিয়ে যেতিয়া সকাহ পায়। আমৰাৰ পৰা এইফালে মথাউৰিলৈকে এটা ৰাস্তা নতুনকৈ নিৰ্মাণ কৰা হৈছে। তাত সৰু সৰুকৈ মানে কালভাৰ দিয়া হৈছে, যাৰ ফলত পানীটো মানে বেছি স্পীডত তাৰমানে সেইফালেদি পাৰ নহয়। গতিকে তাত যদি অলপ ডাঙৰ কৰি কিবা দলং চলঙৰ ব্যৱস্থা কৰিব পৰা যায়, তেতিয়াহ'লে পানীটো খুব স্পীডত যাব আৰু সেইফালে পানী ফুলি নাথাকিব আৰু ৰাইজে খেতি কৰাত অলপ সহজ হ'ব আৰু সুবিধা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।